শ্ৰদ্ধেয় সাংবাদিক বন্ধুসকল, নিৰ্বাচন আহিছে, সন্মুখত নিৰ্বাচনৰ সময়ত ৰাজনৈতিক পক্ষ প্ৰতিপক্ষৰ ৰাজনৈতিক বাগধাৰাৰ ক্ৰিয়া প্ৰতিক্ৰিয়া চলি আছে, চলি থাকিব। এইটো এটা স্বাভাৱিক পৰিঘটনা। কিন্তু এখন চৰকাৰ ৰাইজে যে নিৰ্বাচন কৰি দিয়ে, তাৰ অৰ্থটো হ'ল ৰাইজে বিচাৰে যে চৰকাৰখনে ৰাইজৰ কল্যাণ সাধন কৰক, ৰাইজৰ সৰ্বমৰ কল্যাণ সাধন, সৰ্বাংগীন উন্নয়ন কৰক। এই স্বাৰ্থত ৰাইজে একোখন চৰকাৰ বাছনি কৰি দিয়ে। আমি জানো যে আমাৰ দেশত আৰু ৰাজ্যত প্ৰায় 60টা বছৰ কংগ্ৰেছ দলে শাসন কৰিছিলে, আৰু কংগ্ৰেছ দলে প্ৰায় 60টা বছৰ শাসন কৰা কালত কিমানখিনি উন্নয়ন সাধন কৰিলে, আৰু অসমত যোৱা প্ৰায় 10টা বছৰত বিজেপি চৰকাৰে কিমান উন্নয়ন সাধন কৰিলে, এই বিষয়টোক আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজৰ মাজলৈ নিবৰ কাৰণে আজি আপোনালোকক আমি আমন্ত্ৰণ জনাই আনিছো। এটা সময় আছিলে যে অসমৰ সকলো দল সংগঠনৰ এটা শ্লোগান আছিলে যে আন্দোলন নকৰিলে অসমে একো নাপায়। এটা সময়ত অসমত শ্লোগান আছিলে যে কেন্দ্ৰই অসমক মাহিয়াৰ দৃষ্টিৰে চায়। আৰু যোৱা 10টা বছৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰায় 12টা বছৰত এটা কথা অসমৰ মানুহে এতিয়া পাহৰি গ'ল যে কেন্দ্ৰই অসমক মাহিয়াৰ দৃষ্টিৰে চায়। অৰ্থাৎ কেন্দ্ৰই অসমক মাহিয়াৰ দৃষ্টিৰে চোৱাৰ সেই পুৰণি বাগধাৰাক এতিয়া বিজেপি চৰকাৰখনে সম্পূৰ্ণৰূপে নাইকিয়া কৰিলে। যোৱা 12টা বছৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, যোৱা 10টা বছৰত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে অসমত এনেকুৱা কিছুমান উন্নয়ন সাধন কৰিছে যিবিলাক অসমৰ জনতাৰ কাৰণে কল্পনাৰ বাহিৰত আছিলে। অসমৰ জনতাই ভাবিব নোৱাৰা ধৰণৰ অভূতপূৰ্ব কিছুমান উন্নয়ন এই বিজেপি নেতৃত্বাধীন চৰকাৰখনে কৰিছে। এটা সময়ত আপোনালোকৰ সংবাদ মাধ্যমত এটা বাতৰি আমি প্ৰায়ে দেখিছিলো যে ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া মৰণ ফান। ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া মৰণ ফান, এইটো আছিলে আপোনালোকৰ সংবাদ মাধ্যমত এটা বহুল প্ৰচালিত হেডলাইন। কিন্তু সেই একেখন অসমতে বিজেপি চৰকাৰে এনেকুৱা ধৰণৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিলে যি ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া ইমাৰ্জেঞ্চি লেণ্ডিং কৰিব পাৰে যুদ্ধ বিমানে। আজি বিমানৰ জৰুৰী অৱতৰণ কৰিব পৰা ধৰণৰ ৰাষ্ট্ৰীয় ঘাইপথ বিজেপি চৰকাৰখনে নিৰ্মাণ কৰি উলিয়ালে। যোৱা 5টা বছৰত 65,000 কিলোমিটাৰ পথ বিজেপি চৰকাৰখনে, NDA চৰকাৰখনে নিৰ্মাণ কৰিছে। এইটো তাৰ আগৰ 60 বছৰ কংগ্ৰেছে শাসন কৰা লগত যদি আমি তুলনা কৰো, তেনেহলে এইটো এটা বহুত ডাঙৰ অভিলেখ। 100-330খন দলং যোৱা 5টা বছৰত আমাৰ বিজেপি নেতৃত্বাধীন NDA চৰকাৰে নিৰ্মাণ কৰিছে। যোৱা 13 মাৰ্চতো আপোনালোকে জানে যে 22,664 কোটি টকা ব্যয় সাপেক্ষ আমাৰ শিলচৰ হাই স্পীড কৰিডৰৰ ভূমি পূজন কৰি গ'ল প্ৰধানমন্ত্ৰী ডাঙৰীয়াই, যিয়ে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰে যোগাযোগ ব্যৱস্থাটোক আৰু অধিক শক্তিশালী কৰিব। এটা সময় আছিল লখিমপুৰৰ পৰা গুৱাহাটী অহাটো এটা ডাঙৰ প্ৰস্তুতিৰ বিষয় আছিল লখিমপুৰ ধেমাজিবাসীৰ কাৰণে। 12 ঘণ্টা 14 ঘণ্টালৈকে সময় লাগিছিল লখিমপুৰৰ পৰা গুৱাহাটী পাবলৈ। আৰু বিজেপি চৰকাৰে উত্তৰ অসমত এনেকুৱা ধৰণে ঘাইপথ নিৰ্মাণ কৰিলে, ৰাষ্ট্ৰীয় পথ নিৰ্মাণ কৰিলে, এতিয়া লখিমপুৰৰ পৰা মানুহে ৰাতিপুৱাই আহি গুৱাহাটীত কাম বন কৰি আকৌ লখিমপুৰলৈ উভতি যাব পাৰে। মই নিজে, আমি নামনি অসমৰ মানুহ, নামনি অসমৰ কেইখনমান জিলাৰ কাৰণে কুমাৰ ভাস্কৰ বৰ্মা সেতু যেতিয়াৰ পৰা উদ্বোধন হ'ল, এতিয়া আমি ফাঁচী বজাৰৰ পৰা 8-9 মিনিটৰ ভিতৰত আমি আমিনগাঁও পাওঁ। ব্ৰহ্মপুত্ৰৰ ওপৰত 9খন দলং নিৰ্মাণ কৰিলে এইখন চৰকাৰে। আৰু সৰ্ববৃহৎ এখন দীঘলীয়া দলং, ফুলবাৰী দলং, আপোনালোকে জানে যে এইখন এখন
বৃহৎ বহুত দীঘলীয়া দলং নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। যোৱা সময়ছোৱাত আমি দেখা পালো স্বাস্থ্য খণ্ডৰ আমূল পৰিৱৰ্তন হৈছে। বিজেপি নেতৃত্বাধীন NDA চৰকাৰে যোৱা সময়ছোৱাত 15খন নতুন মেডিকেল কলেজৰ নিৰ্মাণ কৰিছে। সিদিনাও অমিত শ্বাহ ডাঙৰীয়াই যোৱা সপ্তাহত আহি 2092 কোটি টকাৰ নতুন নতুন স্বাস্থ্য প্ৰকল্পৰ আকৌ আধাৰশিলা স্থাপন কৰি গৈছে। স্বাস্থ্য খণ্ডৰ ব্যাপক উন্নয়ন এতিয়া অমিত শ্বাহ ডাঙৰীয়া সিদিনা প্ৰশংসা কৰি থৈ গৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী, আৰু মুখ্যমন্ত্ৰীয়ে নহয় চৰকাৰখনৰ হাত সদৰুৱে স্বীকাৰ কৰিবলৈ বাধ্য হ'ব যে অসমত স্বাস্থ্য খণ্ড এতিয়া অভূতপূৰ্ব উন্নয়ন সাধন হৈছে। ডাঙৰ কথাটো হ'ল এতিয়ালৈকে আমি দেখা পাইছো যে 16,500 শিশু যাৰ হৃদৰোগৰ সমস্যা আছিলে, হৃদৰোগৰ বেমাৰ আছিলে, তেওঁলোকৰ চিকিৎসা বাহিৰত কৰাই আনিছে প্ৰায় 16,500 শিশুৰ। এইটো এনেকুৱা এটা পৰিসংখ্যা যিটো পৰিসংখ্যাই অসমৰ বহুত চিন্তিত পিতৃ মাতৃৰ মুখত হাঁহি বিৰিঙাই তুলিছে। আমি দেখা পাইছো যে যোৱা সময়ছোৱাত আমাৰ অসমৰ কাৰণে এটা ডাঙৰ ইছ্যু আছিলে বানপানী গৰাখহনীয়া। বানপানীটো এটা এনেকুৱা এটা ইছ্যু যে এনেকুৱা লাগে যে অসমৰ মানুহৰ মানে এই বানপানীৰ সমস্যাৰ পৰা যেন পৰিত্ৰাণ নহব। কিন্তু যোৱা সময়ছোৱাত যোৱা 5টা বছৰত আৰু বিশেষকৈ যোৱা বছৰটোৰ যদি পৰিসংখ্যা আপোনালোকক দিওঁ তেনেহলে আপোনালোকে আচৰিত হ'ব যে যোৱা বছৰটোতে, যোৱা 5টা বছৰটোত বানপানী সমস্যা সমাধানৰ কাৰণে প্ৰায় 2000 কিলোমিটাৰ মথাউৰিৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। আৰু বান সমস্যাটো ক্ৰমাগতভাৱে কি ধৰণে 16 চনৰ পৰা কমি আহিছে মই এটা পৰিসংখ্যা দিব খোজো যে 16 চনৰ পৰা 21 চনলৈকে 154টা ঠাইত মথাউৰি ভাঙিছিলে। 21ৰ পৰা 24 চনলৈ 60টা জাগাত মথাউৰি ভাঙিছিলে। 24ৰ পৰা 25 চনত 8টা জাগাত মথাউৰি ভাঙিছিলে। আৰু আপোনালোকক জনাই আমি ভাল পাওঁ যে 25-26 বৰ্ষত মাত্ৰ 3টা ঠাইত মথাউৰি ভাঙিছে। অৰ্থাৎ বান গৰাখহনীয়া সমস্যাৰ সমাধানৰ ক্ষেত্ৰত যোৱা 5টা বছৰত এই চৰকাৰখনে অভূতপূৰ্ব, যিটো অসমৰ মানুহৰ কল্পনাৰ বাহিৰত আছিল। মানুহে ভাবি আছিল যে বান সমস্যাৰ পৰা আমি আৰু কেতিয়াও পৰিত্ৰাণ নাপাওঁ, কিন্তু বানপানীৰ সমস্যা যোৱা বছৰটোত যদি আপুনি চাই বান সমস্যাটো সমাধানৰ একদম এটা নিৰাময়ৰ ফালে এইখন চৰকাৰে লৈ গৈছে। আমি দেখা পাইছো যে এটা ডাঙৰ সমস্যা আছিলে অসমৰ ভূমিপুত্ৰসকলৰ কাৰণে, খিলঞ্জীয়া মানুহৰ কাৰণে মাটিৰ পট্টাৰ এটা সমস্যা আছিলে, যাক লৈ দীৰ্ঘদিন ধৰি বিভিন্ন দল সংগঠনে আন্দোলন কৰি আছিলে, দাবী জনাই আছিলে। কিন্তু মিছন বসুন্ধৰাৰ জৰিয়তে এতিয়ালৈকে আমাৰ চৰকাৰে 4,15,000 বাসিন্দাক মাটিৰ পট্টা দিলে। তাতকৈ ডাঙৰ কথা, 200 বছৰীয়া গোলামীৰ পৰা উদ্ধাৰ কৰি 200 বছৰীয়া গোলামীৰ অৱসান ঘটাই চাহ শ্ৰমিকসকলৰ কাৰণে এইখন চৰকাৰে নতুন এনেকুৱা এটা আশাৰ বতৰা আনিলে মাটিৰ অধিকাৰ প্ৰদান কৰি, যিটো আছিলে আমাৰ আগৰ চৰকাৰৰ কাৰণে কল্পনাৰ বাহিৰত। তেওঁলোকে কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছিলে চাহ শ্ৰমিকসকলক। এতিয়া এইখন চৰকাৰে 28,700 চাহ শ্ৰমিকক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিলে, নিশ্চিত কৰিলে, আৰু 4 লাখ পৰিয়ালক ভূমিৰ অধিকাৰ দিয়াৰ নিশ্চিতি প্ৰদান কৰিছে। এই কথাটো আমি যদি চাওঁ যে যোৱা 200 বছৰৰ অসমৰ ইতিহাসৰ আটাইতকৈ এটা উল্লেখযোগ্য ঘটনা, আটাইতকৈ এটা ইতিবাচক পৰিৱৰ্তন এই চৰকাৰখনে সাধন কৰিলে। আমি দেখা পাইছো যে চৰকাৰী মাধ্যমৰ বিদ্যালয়বিলাক কংগ্ৰেছৰ দিনত এখনকৈ মৰি গৈছিলে। এতিয়া আমি দেখা পাওঁ যে নলবাৰীৰ গৰ্ডন স্কুলত, ৰঙিয়াৰ হাইস্কুলত আমি নিজে ভিডিঅ' দেখি আছো এইকেইদিনত যে তাত নামভৰ্তি কৰিবৰ কাৰণে ইণ্টাৰভিউ হৈছে।
নামভৰ্তিৰ কাৰণে পৰীক্ষা অনুষ্ঠিত কৰিবলগীয়া হৈছে। অৰ্থাৎ চৰকাৰী মাধ্যমৰ বিদ্যালয় আজি এই পৰ্যায়লৈ উন্নীত হৈছে। গতিকে নিৰ্বাচন আহিব, নিৰ্বাচনত বিভিন্ন ৰাজনৈতিক নেৰেটিভ থাকিব, বিৰোধী পক্ষৰ শাসক পক্ষৰ মাজত বিভিন্ন বাগধাৰাৰ ক্ৰিয়া প্ৰতিক্ৰিয়া থাকিব, কিন্তু মূল কথাটো হ'ল উন্নয়ন। আৰু এই উন্নয়ন বিজেপি চৰকাৰখনে এনেকুৱা পৰ্যায়লৈ লৈ গ'ল, অসমৰ মানুহে কল্পনা কৰিব নোৱাৰা ধৰণৰ সুৰংগ পথৰ নিৰ্মাণলৈকে, কাজিৰঙাৰ এলিভেটেড কৰিডৰ নিৰ্মাণলৈকে, ৰিং ৰোড নিৰ্মাণলৈকে, যিবিলাক আমাৰ কল্পনাৰ বাহিৰৰ আছিলে, তেনেকুৱা কিছুমান অভূতপূৰ্ব কল্পনাতকে বেছি, অসমৰ মানুহে কল্পনা কৰাতকে বেছি উন্নয়নৰ কাম এইখন চৰকাৰে সাধন কৰিলে। সেইকাৰণে আমি দেখিছো যে মাজতে কংগ্ৰেছ চৰকাৰে এখন চাৰ্জশ্বিট উলিয়াইছে বিজেপি চৰকাৰৰ বিৰুদ্ধে, আৰু তাত মাত্ৰ তেওঁলোকে 20টা পইণ্ট দিব পাৰিছে। অসমত 126টা সমষ্টি আছে, তেওঁলোকে অন্ততঃ চৰকাৰখনৰ বিৰুদ্ধে 126টা পইণ্ট দিব পাৰিব লাগিছিলে। মাত্ৰ 20টা পইণ্টৰ এখন চাৰ্জশ্বিট তেওঁলোকে দিছে। তাৰ অৰ্থটো কি? তাৰ অৰ্থটো হ'ল যে কংগ্ৰেছেও মানি লৈছে যে যোৱা 5টা বছৰত, যোৱা 10টা বছৰত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে অভূতপূৰ্ব উন্নয়ন সাধন কৰিছে। এইটো কংগ্ৰেছেও মানি লৈছে, কাৰণ তেওঁলোকে আমাৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিব পৰা নাই। গতিকে সাংবাদিক বন্ধুসকল, আপোনালোকৰ জৰিয়তে এই কথাখিনি অসমবাসী ৰাইজৰ সন্মুখত তুলি ধৰিলো। নিৰ্বাচনত ৰাজনৈতিক বাগধাৰাৰ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ লগতে উন্নয়নমূলক কামবিলাকৰ, যিবিলাক জনতাই আচলতে বিচাৰে, জনতাই বিচৰা আচল কামবিলাকৰ, উন্নয়নমূলক কামবিলাকৰ চৰ্চা যাতে জনতাৰ মাজত হয়, আৰু এই চৰ্চাৰ ভিত্তিত যাতে আগন্তুক নিৰ্বাচনত জনতাই ভোটদান কৰে, এই গোটেই কথাবিলাক জনতাৰ সন্মুখত আপোনালোকৰ জৰিয়তে তুলি ধৰিবৰ কাৰণে এইখিনি কথা উত্থাপন কৰিলো। আৰু ইতিমধ্যে অসমৰ জনতাই জানে, উন্নয়ন চকুৰ সন্মুখত দেখি আছে, আৰু সেইকাৰণে তেওঁলোকে সিদ্ধান্তও লৈছে যে নিৰ্বাচনত তেওঁলোক কাৰ পক্ষত থাকিব।